হেল্ল' এভৰিৱান, এটা খুবেই ভাল খবৰ তোমালোকৰ কাৰণে যিবোৰ ষ্টুডেণ্টে এইচএছ স্কুটি পাবা 2025 বৰ্ষৰ, মানে বাণীকান্ত কাকতি এৱাৰ্ড বা প্ৰজ্ঞান ভাৰতী স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ আণ্ডাৰত স্কুটি পাবা। চ' যেনেকৈ কৈছিলোঁ যে অসমত স্কুটি আহি পাইছে আৰু আজি ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ ডিফাৰেণ্ট ডিলাৰত, হিৰো মটৰ্ছৰ ডিলাৰত, হিৰোৰ ডিলাৰ, অ'কে, যেনেকৈ বৰপেটাৰ, মই এক্সাম্পল দিছোঁ, বৰপেটাৰ মেগনা মটৰ্ছ, হিৰো মেগনা মটৰ্ছ চিমলাগুৰিত আছে। ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ ডিফাৰেণ্ট ডিলাৰত স্কুটি আহি পাইছে। চ' যিবোৰ ষ্টুডেণ্টে স্কুটি পাবা, চ' টেনশ্যন ল'ব লগা একো নাই, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা এণ্ড তোমালোকে ডিলাৰৰ পৰা স্কুটি লোৱা। চ' প্লিজ ভিডিঅ'টো ভালকৈ শুনিবা, বহুতকেইটা কথা ইম্পৰ্টেণ্ট কথা যেনেকৈ মই লাইভত ডিছকাছ কৰোঁ, বহুতে কুৱেশ্যন কৰি থাকে, সেইকেইটা কথাই মই এনচাৰ দিবলৈ লৈছোঁ, ভালকৈ শুনিবা। চ' তোমালোকৰ ফাৰ্ষ্ট হ'ল ডকুমেণ্টছ ভেৰিফিকেশ্যন, অ'কে। আৰু এটা কথা কৈ দিওঁ যে স্কুটি যে আহিছে, মই জাষ্ট চাই আহিছোঁ, আনলোড হোৱা নাই, কণ্টেইনাৰত আছে, কাইলৈ আনলোড কৰিব, বৰপেটাৰ কাইলৈ আনলোড কৰিব। আৰু ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ অলৰেডি গৈছে, মই জনামতে অলৰেডি গৈছে, কাইলৈ বা পৰহিলৈ আনলোড হৈ যাব। ডিফাৰেণ্ট ডিষ্ট্ৰিক্টৰ ডিফাৰেণ্ট ডিলাৰৰ সন্মুখত বা কোনোবা কলেজৰ ফিল্ডত, যেনেকৈ BS কলেজৰ মেন্স হোষ্টেলত ৰাখিব। এতিয়ালৈকে ডিচিশ্যনটো মেন্স হোষ্টেলত ৰাখিব, বেলেগতো ৰাখিব পাৰে, বাট এতিয়ালৈকে ডিচিশ্যনটো আছে BS কলেজৰ মেন্স হোষ্টেলত। বৰপেটাৰ ষ্টুডেণ্টখিনিয়ে BS কলেজৰ মেন্স হোষ্টেলৰ সেই ফিল্ডৰ পৰা ল'ব লাগিব। চ' অ'কে, তোমালোকে ফাৰ্ষ্ট অফ অল তোমালোকৰ নডেল প্ৰিন্সিপালৰ আণ্ডাৰত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। তুমি যোনখন কলেজতে পঢ়া, যোনখন কলেজৰ আণ্ডাৰত নাম আহিছে সেইখন ভেৰিফিকেশ্যন কৰি চাৰ্টিফিকেট ল'ব লাগিব। কোনোবাই ভেৰিফিকেশ্যন আগতে কৰিছে, এতিয়ালৈকে চাৰ্টিফিকেট যদি লোৱা নাই, প্লিজ কাইণ্ডলি কণ্টেক্ট কৰি যোনখন কলেজৰ আণ্ডাৰত আছা, কণ্টেক্ট কৰি তোমালোকে চাৰ্টিফিকেট লৈ লোৱা। বা চাৰ্টিফিকেট দিবলৈ এটা নিৰ্দিষ্ট দিন দিব, এনেকুৱা নহয় যে তোমালোকক চাৰ্টিফিকেট নিদিয়ে। চাৰ্টিফিকেট দিয়াটো দিব নডেল প্ৰিন্সিপালে, তোমাৰ নডেল প্ৰিন্সিপাল মানে তোমাৰ নাম যোনখন প্ৰিন্সিপালৰ আণ্ডাৰত আহিছে, অ'কে। চ' মই ৰিকুৱেষ্ট কৰিম তোমালোকে এজ চুন এজ পচিবল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা। মানে অলৰেডি কলেজ ৱাইজ ডেট দিছে, কিছুমান যেনেকৈ বঙাইগাঁও হৈ গৈছে, ধুবুৰী হৈ গৈছে, অহা কাইলৈ MC কলেজত হ'ব কিছুমানৰ, তাৰপিছত BS কলেজৰখিনি গোটেইখিনি BS কলেজত অহা কাইলৈ হ'ব। চ' এনেকুৱা এক্সাম্পল আপাৰ আছামৰ বহুত কলেজত, ডিব্ৰুগড়ৰ কিবা কলেজত হৈ গৈছে, ডিব্ৰুগড় কলেজত হৈ আছে, আজি ADB কলেজৰ আপডেট দিছে। চ' এনেকৈ যদি কোনোবাৰ আপডেট দিয়া নাই, নটিফিকেশ্যন দিয়া নাই, তথাপিও টেনশ্যন কৰিব লগা একো নাই। এজ চুন এজ পচিবল নটিফিকেশ্যন দি দিব ডকুমেণ্টছ ভেৰিফাই কৰাৰ কাৰণে। ডকুমেণ্টছ ভেৰিফাই কৰিবা স্কুটি, তাৰপিছতে স্কুটি পাবা, আদাৰৱাইজ নোপোৱা। ডকুমেণ্টছ ভেৰিফাই কৰি কিয় কৈছোঁ, ডকুমেণ্টছ ভেৰিফাই কৰি তোমালোকে চাৰ্টিফিকেট ল'ব লাগিব। চাৰ্টিফিকেট ক'ৰ পৰা ল'বা? নডেল প্ৰিন্সিপালৰ পৰা। তাৰে পিছত যাব লাগিব ডিলাৰত। ডিলাৰে তোমালোকক মাতে, যেনেকৈ মেগনা মটৰ্ছে ফেচবুকৰ থ্ৰুদি মাতিব, ফেচবুকত প'ষ্ট কৰিব, বা কিছুমানক ফোনো কৰিব, বা কিছুমান ডিলাৰে ফোন কৰি মাতিব। চ' তোমালোকে সেই ডিলাৰৰ লগত কণ্টেক্ট ৰাখিবা, তোমাৰ ডিষ্ট্ৰিক্টৰ ডিলাৰৰ লগত কণ্টেক্ট ৰাখিবা। বা এনেকুৱা হ'ব পাৰে যে নিয়াৰ বাই, যেনেকৈ বজালী বৰপেটাৰ পৰা নতুন হৈছে, কিন্তু বজালীৰ ষ্টুডেণ্টখিনিক বৰপেটাৰ পৰা স্কুটি দিয়া হ'ব। সেনেকুৱা অলপ চাই ল'বা, ইফাল তোমালোকৰ ক'ৰ পৰা দিব, অ'কে। চ' ডকুমেণ্টছ ভেৰিফাই কৰিলা, চাৰ্টিফিকেট দিলে, চাৰ্টিফিকেট দিয়াৰ পিছত ডিলাৰতো তোমালোকে তোমাৰ ডকুমেণ্টছ যিখিনি ডকুমেণ্টছ ষ্টুডেণ্টৰ যেনেকৈ ভেৰিফাই কৰিছিলা, তোমাৰ ডকুমেণ্টছ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, এইবোৰ দিব লাগিব। স্পেচিয়েলি আধাৰ কাৰ্ড, তোমাৰ আধাৰ কাৰ্ড দিব লাগিব ডিলাৰত। আৰু ডিলাৰে তোমালোকক ফোন কৰি আৰু এটা মই ৰিকুৱেষ্ট কৰিম, তোমালোকে যেতিয়া ডিলাৰত ডকুমেণ্টছ ভেৰিফাই কৰিবা বা ডকুমেণ্টছ দিবা, তোমাৰ ফোন নম্বৰ বৰ্তমান এট প্ৰেজেণ্ট যোনখন ফোন নম্বৰ, মানে যোনটো ফোন নম্বৰ তোমাৰ লগত আছে এট প্ৰেজেণ্ট, সেই ফোন নম্বৰটো দিবলৈ চেষ্টা কৰিবা। কাৰণ সেই ফোন নম্বৰত OTP আহিব। তোমালোকৰ ফোন নম্বৰ অলৰেডি মেক্সিমাম ডিলাৰৰ লগত আছে, কাৰণ তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ICS এক্সামত, তেতিয়া ফোন নম্বৰ দিছিলা, সেইটোৱে লিষ্টত আহি গৈছে, বা কিবা কাৰণত এনেকৈ আহি যায়, মানে সিহঁতে কালেক্ট কৰি লয়, অ'কে। তোমালোকে অলৰেডি দিছিলা, কিবা নহয় ক'ৰবাত দিছিলা, সেইটোৱে কালেক্ট কৰে সেনেকৈ। চ' সেইটো আৰু কেনেকৈ মই নাজানো, বাট কালেক্ট কৰিছে, অ'কে, প্ৰত্যেকবাৰে কালেক্ট কৰে। তথাপিও কোনোবাৰ যদি সেই নাম্বাৰ নাই বা কিবা প্ৰব্লেম হৈছে, তথাপিও নতুন নাম্বাৰটো প্লিজ দি আহিবা ডিলাৰত, যেতিয়া ডিলাৰত ডকুমেণ্টছ ভেৰিফাই কৰিবা। ডকুমেণ্টছ ভেৰিফাই কৰিলা ডিলাৰত ডকুমেণ্টছ ভেৰিফাই কৰাৰ পিছত কি কৰিব, তোমাক ফোন কৰি ক'ব যে মই ডিলাৰৰ পৰা কৈছোঁ, আৰু ক'ব যে ডিলাৰৰ পৰা এটা মেছেজ গৈছে, OTP গৈছে। কিহৰ OTP? স্কুটিৰ OTP। তাতে লিখাই থাকিব RC বা ইঞ্চুৰেঞ্চ লিখা থাকিব। চ' RC আৰু ইঞ্চুৰেঞ্চৰ কাৰণে তোমালোকে OTPটো ডিলাৰত দিব লাগিব। তাৰে পিছত তোমাৰ RC বা ইঞ্চুৰেঞ্চ বনিব। তাৰে পিছত এটা নিৰ্দিষ্ট দিনত তোমাক মাতিব, তুমি আধাৰ কাৰ্ড আৰু তোমাৰ চাৰ্টিফিকেটখন লৈ যাবা, বাণীকান্ত কাকতি চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন দেখাবা আৰু তোমাক স্কুটি দি দিব। এইখিনি হ'ল একদম চিম্পল প্ৰচেছ, কোনো ইয়াতে ভয় খাব লগা নাই। আজি কোনোবাৰ ভেৰিফিকেশ্যন হৈছে, কালি কোনোবাৰ ভেৰিফিকেশ্যন হ'ব, চবৰে ভেৰিফিকেশ্যন হ'ব। চ' তোমালোকে বিন্দাছ থাকা।
আৰু মই লাইভ থ্ৰু দি ডিছকাছ কৰিয়ে থাকোঁ যাতে ষ্টুডেণ্টৰ হেল্প হওক। মই কেতিয়াও নোখোজোঁ ষ্টুডেণ্টৰ বেয়া হওক, সেইকাৰণে মই লাইভ ডিছকাশ্যন বেছি কৰোঁ। আৰু বিশেষ এটা সেইটোৱে বিশেষ খবৰটো হ'ল স্কুটি ডিলাৰে আহি গৈছে। চ' এজ চুন এজ পচিবল মে বি ডিচেম্বৰৰ লাষ্ট উইকলৈকে ডিষ্ট্ৰিবিউশ্যন মানে আফটাৰ 15 ডিচেম্বৰ 20 ডিচেম্বৰৰ পৰা তোমালোকৰ ডিষ্ট্ৰিবিউশ্যনো ষ্টাৰ্ট হৈ যাব, স্কুটি ডিষ্ট্ৰিবিউশ্যন। অ'কে, যেনেকৈ বৰপেটা ডিষ্ট্ৰিক্টত এজ চুন এজ পচিবল ষ্টাৰ্ট হৈ যাব, যে 20 তাৰিখৰ পৰাও হ'ব পাৰে। চ' এজ চুন এজ পচিবল হৈ যাব। চ' তোমালোকে ডিলাৰৰ লগত কণ্টেক্ট ৰাখা, কানেকশ্যন ৰাখা, লগতে ডকুমেণ্টছ ভেৰিফাই কৰা, চাৰ্টিফিকেট লৈ ৰাখা নডেল প্ৰিন্সিপালৰ পৰা, আৰু ডিলাৰৰ কাৰণেও ডকুমেণ্টছ ৰেডি কৰি ৰাখা, ডিলাৰত দিবা, তোমাৰ ভেৰিফিকেশ্যন হৈ যাব। ভেৰিফিকেশ্যন মানে কি, ডকুমেণ্টছখিনি ৰাখিব, চাৰ্টিফিকেট দেখাবা, স্কুটি দিব। ইয়াতে আৰু কোনো মানে প্ৰব্লেম নাই। চ' আৰু যদি কিবা জানিব লগা আছে বা কিবা প্ৰব্লেম আছে, চ' প্লিজ কমেণ্টত জনাবা। আৰু ডকুমেণ্টছখিনি তোমালোকৰ মই কৈছোঁ, ক্লাছ 10-12ৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট 12ৰ নাই, বাট 10ৰ আছে এটলিষ্ট। ক্লাছ 10 and 12ৰ এডমিট আৰু মাৰ্কশ্বিট, এডমিট আৰু মাৰ্কশ্বিটটো দিবা। অ'কে, ক্লাছ 10-12ৰ এডমিট আৰু মাৰ্কশ্বিট দিবা, লগতে তোমাৰ আধাৰ কাৰ্ড, তাৰপিছত তোমাৰ বনফাইড, আণ্ডাৰটেকিং ফৰ গাৰ্লছ অনলি। চ' এইখিনি ডকুমেণ্টছ মেণ্ডেটৰী আৰু। অ'কে, চ' ভিডিঅ'টো কেনে লাগিছে কমেণ্টত নিশ্চয় জনাবা, আৰু গুড নিউজটো কেনে লাগিছে সেইটোও কমেণ্টত জনাবা। আৰু এটা ৰিকুৱেষ্ট থাকিল লাষ্টত, যে ভিডিঅ'টো পাৰিলে বেছিকৈ শ্বেয়াৰ কৰিবা। কিয়নো যেনেকৈ কৈছিলোঁ, বহুতে ট্ৰলো কৰিছিলে যে এনেই মিছা কৈ থাকে, মানে একো ৰাইট ইনফৰমেশ্যন দিয়া নাই। মই একদম আজিলৈকে কোনো ৰং ইনফৰমেশ্যন দিয়া নাই, পাৰিলে চাব পাৰা। চ' ৰাইট ইনফৰমেশ্যন দিছোঁ, কেনেকুৱা লাগিছে জনাবা। আৰু তোমালোকৰ ডিষ্ট্ৰিক্টৰ ডিলাৰত স্কুটি গৈ পাইছে, এজ চুন এজ পচিবলত তোমালোকে স্কুটি পাই যাবা। ডকুমেণ্টছ ভেৰিফাই কৰা, বাণীকান্ত চাৰ্টিফিকেট লোৱা, ডিলাৰত ডকুমেণ্টছ দিয়া, এণ্ড চাৰ্টিফিকেট দেখাই স্কুটি লোৱা। আৰু স্কুটিৰ কাৰণে ডিলাৰেও ফোন কৰিব। চ' থেংক ইউ এভৰিৱান, থেংক ইউ। তোমালোকৰ কাৰণে হেপী আজি মই, যে তোমালোকে এজ চুন এজ পচিবল স্কুটি পাবা। আৰু ডকুমেণ্টছ জল্দি কৰা। আৰু অহাকালি BS কলেজত আনলোড হ'ব, তাৰো ভিডিঅ' মই দি আছোঁ, বা স্কুটিৰ লগত বহি ভিডিঅ' দিম। অ'কে, থেংক ইউ এভৰিৱান।